হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাইড উইথ মহাদেৱ। আৰু আজি ফাইনেলি সেইটো দিন আহি গ'ল যিদিনাখন আমি ৰাইড ষ্টাৰ্ট কৰি আছোঁ। তো এতিয়া গুৱাহাটীক বাই বাই কৈ দিওঁ। এতিয়া বৰ্তমান আছোঁ জালুকবাৰীত। তো আজিৰ পৰা ৰাইড ষ্টাৰ্ট হৈ গ'ল। এসপ্তাহ আৰু গুৱাহাটীত ঘূৰি নাহোঁ, এসপ্তাহ পিছত আহিম। তো আজি আমাৰ ৰাইড ষ্টাৰ্ট হৈ গ'ল। তো আজি যাই আছোঁ বহুত ধুনীয়া জেগা এটালৈকে। ক'ত যাম, কি কৰিম, গোটেইখিনি কথা ক'ম। তলত দেৰি নকৰি আগলৈ গৈ থাকোঁ। আৰু এতিয়া মৰ্ণিং টাইম হৈ আছে 6:30। ওলোৱা কথা আছিল 5টা বজাত, 1.5 ঘণ্টা লেট হৈ গ'লোঁ। যোৱাকালি ৰাতি বৰষুণ দিছিলে, এতিয়া বতৰটো ডাঙাই নাই বাৰু। যি কি নহওক বহুত মজা লাগি আছে, কাৰণ বহুত দিন পিছত লং টুৰত ওলাই গ'লোঁ। আজি আমাৰ ডিষ্টেঞ্চ নাই বুলি 300 কিলোমিটাৰ, 300 বা 350 কিলোমিটাৰ হ'ব আজি ডিষ্টেঞ্চ। 8 ঘণ্টা দেখাই আছে গুগল মেপে। ৰখি ৰখি যাম, 10 ঘণ্টা লাগিব ধৰক। 6টা গধূলিমান যাই পাম আৰু আন্ধাৰ হোৱাৰ আগে আগে। টেনশ্যন নাই, হোটেল বুক কৰা আছে। ক'ত যাম, কি কৰিম, চবখিনি কথা গম পাই থাকিব। ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব। তো বৰ্তমান আমি আছোঁ জালুকবাৰীত। তো গুৱাহাটীক বাই বাই কৈ দিওঁ আৰু। তো গাইছ, আমি আহি পালোঁ বাইহাটা চাৰিআলি। এতিয়া যাব লাগিব ৰাইট চাইডে, মানে তেজপুৰৰ ৰাস্তাটোৰে। আপোনালোকে গম পাইছেনে আমি ক'ত গৈ আছোঁ? আমি যাই আছোঁ বৰফৰ দেশত। মানে আমি অসমক বাই বাই কৰি কেনে আমি যাইছোঁ অৰুণাচল প্ৰদেশ, টাৱাং 2.0। 2022ত মাৰিছিলোঁ এইখন বাইক লৈ কিনে। 2022ত গৈছিলোঁ আমি, নিকো ভাই, মই, কৰিম ভাই, পংকজ ভাই, 8জনমান ল'ৰা গৈছিলোঁ। আৰু আমাৰ লগত গৈছিল মিন্ময় ভাই। মিন্ময় ভাই, বহুত মিছ কৰোঁ তোমাক। য'তে আছে শান্তিত থাকিবা। ৰেষ্ট এণ্ড পিচ ব্ৰ'। বহুত মিছ কৰিম ভাই তোমাক। তাৰপিছত আমি কেইজন ভাই গৈছিলোঁ। আজি আকৌ 2026ত 4 বছৰ পিছত আকৌ যাই আছোঁ বাইক লৈ কেনে। এইখন বাইক এবাৰ ছেকেণ্ড টাইম সোমাই আছে অৰুণাচল প্ৰদেশত। আজি ফাৰ্ষ্ট ডে, আমাৰ ষ্টে বুক কৰা আছে। আজি আমি যাম চাংটি ভেলী, যিটো আছে ৱেষ্ট কামেঙত, ডিৰাংপুৰৰ আগত। আমি ৰাইট চাইডে কাটি যাব লাগিব। তো আমাৰ চাংটি ভেলী ষ্টে বুক কৰা আছে। তো চাংটি ভেলী যাম আজি ফাৰ্ষ্ট ডে। তো এতিয়া বাইহাটা চাৰিআলি পাই গ'লোঁ। এতিয়া ক'ৰবাত পেট্ৰল পাম্প পালে পেট্ৰল ভৰাব লাগিব। পেট্ৰল নাই, এবাৰ ফুল টেংকি কৰি ল'ব লাগিব। তাৰপিছত আৰু মজাকৈ যাই থাকিম আগলৈকে। তো আমি ভৈৰৱকুণ্ড হৈ বালিমৌ চেকপোষ্টত পাৰ্মিট দেখাই ডাইৰেক্ট আমি এণ্টাৰ কৰিম অৰুণাচলত। তো ব'লক জাৰ্ণিটো আমি কণ্টিনিউ কৰি থাকোঁ। তো গাইজ, এতিয়া আহি পালোঁ চিপাঝাৰ। আৰু চিধা গ'লে আমি মঙলদৈ পাম। আৰু এইটো ৰাস্তা খতৰা সত্ৰ যোৱা ৰাস্তা। এইটোৰে গ'লে আমি ডাইৰেক্ট ভৈৰৱকুণ্ড ওলাব পাৰিম শ্বৰ্টকাটত। তো এতিয়া আমি এইটো ৰাস্তাৰে গৈ থাকিম। টাইম হৈ আছে 8টা। ব'লক এইটো ৰাস্তাৰে গৈ থাকোঁ এতিয়া। তো গাইজ, এতিয়া টাইম হৈ আছে 9:40। আৰু আমি আহি পালোঁ ওদালগুৰি। ইয়াতে ৰখিছিলোঁ ব্ৰেকফাষ্ট কৰিব। তো পুৰি চব্জি খাই ল'লোঁ ৰাস্তাৰ ওচৰতে, গৰম গৰম বনাই আছিলে। তো এতিয়া টেনশ্যন নাই, বহুত ভোক লাগি আছিলে। গৰম গৰম পুৰি চব্জি খাই দিলোঁ, পানী খাই দিলোঁ, আৰু টেনশ্যন নাই। এতিয়া আৰু গৈ থকাহে কথা। তো গাইজ, ভৈৰৱকুণ্ড ৰাস্তাটো সোমাই সোমাই আহি আছোঁ। আৰু একদম সন্মুখত পাহাৰ ৰখি আছে, মাউণ্টেইন ৱেইট কৰি আছে আমাৰ কাৰণে। বহুত দিন পিছত পাহাৰত। এই ভৈৰৱকুণ্ড ৰাস্তাটোৰ এটাই প্ৰব্লেম, বহুত স্পীড ব্ৰেকাৰ আছে। আল্টিমেট স্পীড ব্ৰেকাৰ আছে কৈছোঁ। তো এতিয়া অলপ পিছত আমি ভূটানৰো গেটটো পাম, ভৈৰৱকুণ্ড এণ্ডিং কৰিম, তাৰপিছত আমি সোমাই যাম অৰুণাচল প্ৰদেশত। আৰু মজা লাগিব কিন্তু। আৰু এতিয়া বেছি টাইম হোৱাই নাই, এতিয়া হৈ আছে 10:15। তো 10:30 বৰ্ডাৰটো ক্ৰছ কৰি ল'ম। এইবোৰ গাড়ী চাওক, বি পি মানে ভূটানৰ গাড়ী। ইয়াতে আহি বিন্দাছ ছাৰ্ভিচ কৰি লৈ যায়। কিন্তু আমি যদি ভূটানত যদি মানে 24 আৱাৰ্ছৰ পিছত ষ্টে কৰিব বিচাৰোঁ, আমাৰ ওপৰত গ্ৰীণ টেক্স লাগি যায়। কিন্তু তেওঁলোকৰ কাৰণে একো নালাগে, এইটোৱে কথা। আমি সোমাই গ'লোঁ
ভৈৰৱকুণ্ডত এইবোৰ পিকনিক স্পট আৰু ইয়াতে বহুত ৰিজৰ্ট খুলি দিছে এতিয়া। আগতে এইবোৰ ৰিজৰ্ট নাছিলে, চব বন্ধ হৈ আছিলে। জেগাটো অলপ ডেভেলপ হৈছে এতিয়া। এই চাওক ভূটান 0.5, ভৈৰৱকুণ্ড 0, বালিমু 6 কিলোমিটাৰ, কালাকটাং 60। তো আমি যাব লাগিব বালিমুৰলৈকে। বালিমুত চেক পোষ্ট আছে, তাতে চেক কৰাব লাগিব। আৰু এইটো হ'ল ভূটানৰ গেট। এইপিনে গ'লে ভূটান পাই যাব। ৱে টু ভৈৰৱকুণ্ড পিকনিক স্পট। তো এতিয়া এইটো ৰাস্তাৰে আমি যোৱাহে কথা আৰু বালিমু চেক পোষ্ট। বালিমু চেক পোষ্টত যাই কেনে পাৰ্মিট চেক কৰাব লাগিব। তাৰপিছত আমি এণ্টাৰ কৰিম অফিচিয়েলি অৰুণাচল প্ৰদেশত। তো এতিয়া পাহাৰ আৰম্ভ হৈ গ'ল, যিটো বিচাৰি আছিলোঁ বহুত দিনৰ পৰা। আপোনালোকে মোক ক'তো বিচাৰি নাপালে। যেতিয়া মই অফলাইন হৈ যাম ভাবিব ক'তো দেখা নাপায়, তেতিয়া গম পাব মই আহি গৈছোঁ পাহাৰত। আৰু পাহাৰত বিচাৰি আহিলে পাহাৰত মোক পাই যাব। তো চাওক পাহাৰ আৰম্ভ হৈ গ'ল। এতিয়া আৰু শ্ব' টাইম। এতিয়া ৰাস্তা সৰু হৈ যাব আৰু ওৱান ৱে হৈ যাব। A few moments later. তো গাইছ আমি ILP চেক কৰি ল'লোঁ। সেইটো অফিচ আছিল ইয়াতে। আৰু আপোনালোকে যদি ILP বনাই জানে তেতিয়াহ'লে ইয়াতে ILP অফিচ আছে। এই চাওক ILP অফিচ, টেম্পৰাৰী ইনাৰ লাইন পাৰ্মিট, জেৰক্স, পাছপৰ্ট ইয়াতে বনাব পাৰিব অফলাইন। তো আমি অনলাইন বনাই আনিছিলোঁ পাৰ পাৰ্চন 500 টকাকৈ অনলাইনত, আৰু অফলাইন হ'লে 300 টকা। তো গাইছ পাহাৰ আৰম্ভ হৈ গ'ল। এতিয়া বাইক চলাই আছোঁ অৰুণাচলৰ পাহাৰত। আৰু আজি আমাৰ ডেষ্টিনেশ্যন কৈছোঁ আপোনালোকক, আমি যাই আছোঁ চাংটি ভেলী। চাংটি ভেলী দিৰাং পোৱাৰ আগতে পায়, কিন্তু বহুত অফবিট লোকেশ্যন হয়, বহুত মজা লাগিব আপোনালোকৰ। আৰু এতিয়া পাহাৰ আৰম্ভ হৈ গৈছে ন, কি মজা গাইছ। 2022ত আহিছিলোঁ এইটো ৰাস্তাৰে বাইক লৈ কিনে, আজি আকৌ 2026ত, 4 বছৰ পিছত। বহুত বেলেগ এক্সপিৰিয়েঞ্চ, বহুত বেলেগ। তো গাইছ বহুত ওপৰত উঠি আহি আছোঁ চাওক না। আৰু যিমানে ওপৰত উঠিছোঁ সিমানে ভিউবিলাক বঢ়িয়া বঢ়িয়া হৈ যাই আছে। আল্টিমেট ওপৰত দেখিনে পূৰা ফক ফক হৈ গৈছে, আৰু তাত ঠাণ্ডা লাগি আছে এতিয়া। আৰু আপবোৰ দেখিছেন তামাম আপ কিন্তু। আৰু এনেকুৱা ৰাস্তাত আমাৰ অসমৰ গাড়ীবোৰে, যিবোৰে মানে টুৰিষ্ট লৈ আহে, তেওঁলোকে একদম চলাব নাজানে। আমাৰ অৰুণাচলৰ যিবিলাক ড্ৰাইভাৰ আছে তেওঁলোকে বহুত ধুনীয়াকৈ চলায় এনেকুৱা টাৰ্ণিঙত। কাৰণ আপুনি এইটো ৰাস্তাৰে যাই আছে ন, আপোনাক পূৰা বাটটো এৰি দিব, তেওঁলোকে এইটো লাইনেৰে আহিব। কিন্তু আমাৰ অসমৰবিলাকে আপোনাৰ লাইনত সোমাই যাব পূৰা একদম। বাকী ভিউ কিন্তু আল্টিমেট। আপোনালোকে টাৱাং আহক, বাইক লৈ আহক, যদি বাইক নাই ৰেণ্ট কৰি হ'লেও আহক, বাইক ৰেণ্ট লৈ কেনে কিন্তু মজা পাব আপোনালোকে। এইটো বহুত মজা এক্সপিৰিয়েঞ্চ। গাড়ীত সেইটো ফিল নাপায় আপোনালোকে, বাইক লৈ আহিব লাগিব। এইখন দোকানত 2022ত আমি ৰখি কিনে পাৱাৰ খাইছিলোঁ। পাৱাৰ হ'ল এনাৰ্জি ড্ৰিংক, আৰু এইখনত ভাতো খাইছিলোঁ ৰিটাৰ্ণ অহা টাইমত, মনত পূৰা আছে এইখন। অ' কি মজা লাগিছে চাওক না, আল্টিমেট গাইছ, আল্টিমেট। ইণ্ডিয়া দেখিছে লেন কেনেকৈ চেঞ্জ কৰি দিয়ে ইহঁতে হবক কৰি। এইবিলাক আমাৰ অসমৰ গাড়ী কিন্তু S01। তো গাইছ আমি আহি আছিলোঁ অলপমান ৰখি কেনে, আৰু এইখন গাড়ী চাওক AR04 অৰুণাচলৰ গাড়ী হয়, এক্সপ্ৰেছ' উল্টি গৈছে পূৰা।
আৰু যিমানে পাহাৰত আহিছোঁ GoProৰ চাৰ্জ খতম হৈ যাই আছে অতি সোনকালে 20% চাৰ্জ আছে আৰু নেক্সট য'ত ৰখিম তাৰ পৰা বঢ়িয়াকৈ ভিডিঅ' ষ্টাৰ্ট কৰিম তো বলক এতিয়া পাহাৰীয়া বাটেৰে আমি আমাৰ ডেষ্টিনেশ্যনলৈ গৈ থাকোঁ এতিয়া 12টা বাজিব আৰু লাহে কৰি 4টা 4:30 পাই যাম আৰু বঢ়িয়া কৰি তো বলক পাহাৰীয়া বাটেৰে আপোনালোকক লৈ যাওঁ আজি আমাৰ ডেষ্টিনেশ্যন চাংটি ভেলী 1 hour later. তো গাইছ এতিয়া চেৰগাঁও পালোঁ চেৰগাঁও পাই কিনে খাব লৈছোঁ লাগিছে আৰু টাইম হৈ আছে এতিয়া 2:14 তো ভাতটো খাই লওঁ খাই বৈ কিনে মজাকৈ ওলাই যাম ইয়াৰ পৰা আৰু 3 ঘণ্টা দেখাই আছে 84 কিলোমিটাৰ আছে মজা লাগিব গৰম গৰম ভাত ভাজি চব্জি বাটা চব্জি দালি আৰু চিকেন আহি আছে চিকেন তো গাইছ এইখনে আছিল হোটেল মাৰ আশীৰ্বাদ বেংগলী হোটেল ইয়াতে আমি চিকেন থালি খালোঁ খুব ধুনীয়া বনাইছে ভাত আঞ্জা বহুত ধুনীয়া আপোনালোকে আহিলে ইয়াতে খাব পাৰিব এইটো জাঙৰ এইটো নামি কিনে ডাইৰেক্ট পাই যাব খানা বঢ়িয়া আছিলে 230 টকাকৈ ল'লে ইয়াৰ পৰা মণ্ডলা 58 টাৱাং 222 টেংগা 32 আৰু ৰূপা 24 কিলোমিটাৰ তো এনেকৈ যাই চাগে তো এতিয়া আমি যাই থাকোঁ আগলৈকে পেট পূজা কৰি দিলৰ টেনশ্যন আৰু এইবিলাক পূৰা হোমষ্টে হৈ গৈছে একদম চব ৰিজৰ্ট আৰু হোমষ্টে হ'ব কাৰণ চেৰগাঁও বহুত ভাইৰেল হৈ গ'ল তো এতিয়া আমাৰ খোৱা বোৱা যিহেতু হৈ গ'ল তো এতিয়া আৰু যাই থাকোঁ আগলৈকে এতিয়া টাইম হৈ আছে 2:50 2 ঘণ্টা ধৰি থওক মানে 3টা 5টাটো বাজিব 5টা বা 5:30 বাজিব তো গাইছ আহি পালোঁ ৰূপা ইয়াৰ পৰা টাৱাং 198 আৰু তেজপুৰ 143 তো গাইছ এইটোৱে পইণ্টটো ইয়াৰ পৰা ৰাইট চাইডে গ'লে তেজপুৰ 142 আৰু ইপিনৰ পৰা টাৱাং 192 আৰু বমদিলা 15 কিলোমিটাৰ এই যে ৰাইট চাইডে দেখিছে এইটো ৰাস্তাতে ভালুকপুং ইয়াৰ পৰা বেছি দূৰ নহয় আৰু ইয়াৰ পৰা বমদিলা 15 দিৰাং 55 টাৱাং 192 তো আমাৰ ধৰক আৰু ডেষ্টিনেশ্যন 55 কিলোমিটাৰমান ধৰক আৰু কাৰণ দিৰাং পোৱাৰ আগতে আমি সাইড লাগি যাব লাগিব রাইট সাইডে তো গাইস ইয়াৰ পৰা মণ্ডলা 28 কিলোমিটাৰ দিৰাং 6 কিলোমিটাৰ আৰু ইয়াৰ পৰা টাৱাং 148 কিলোমিটাৰ আৰু ইয়াতে লিখা আছে ওয়েলকাম টু দিৰাং ইয়াৰ টাইম হৈ আছে 4:50 তো আমি আহি পালোঁ দিৰাং মানে দিৰাং এণ্টাৰ কৰিছোঁ কিন্তু দিৰাঙত ষ্টে নকৰোঁ আমি যাম আজি চাংটি ভেলী তো গাইছ এইটো ডনজং হোমষ্টে দিৰাং আৰু এইপিনে চাংটি গুৰ PS মচিন 9 ফৰ হেভি ভেহিকেল এইটো ৰাস্তাৰে যাম যাই কিনে এইখন চাংটি ৰিভাৰ এখন ক্ৰছ কৰিম ক্ৰছ কৰি কিনে আমি চাংটি ভেলীত সোমাম এণ্টাৰ কৰিম সেই চাংটি ভেলী সোমোৱা ৰাস্তা তো পোহৰ থাকোঁতে আহি পালোঁ সেইটো আৰু সোনকালে পালোঁ হয় মাজত 2 ঘণ্টা ব্ৰেক লোৱা গ'ল ব্ৰেক লোৱা মানে ভাত খাওঁতে 1 ঘণ্টা আৰু ব্ৰেকফাষ্ট কৰি আৰু মাজে মাজে অলপ ৰখিছিলোঁ কঁকাল বিষাই ন তেতিয়া তো টোটেল আমাৰ 2 ঘণ্টা ৱেষ্ট গ'ল 2 ঘণ্টাত মানে আমাৰ এষ্টিমেট টাইম আছিল ইভিনিং 4টাত আমি চাংটি ভেলী পোৱা কথা আছিলে কিন্তু 2 ঘণ্টা বেছি হ'ল তো 6টাত আমি পূৰা পাই যাম আৰু চাংটি ভেলী টেনশ্যন নাই আৰু এই ৰাস্তা অলপ বেয়া কাৰণ এইটো ৰাস্তাৰে বেছি মানুহ অহা যোৱা নকৰে বাকী এই নদীখন চাওক কি ধুনীয়া লাগি আছে ইয়াৰ পাৰত বহি ৰ'দ পৰি থাকিলে বহুত ধুনীয়া মজা লাগিব মানে একদম ধৰক ঠাণ্ডা পূৰা আছে ঠাণ্ডাত আপুনি নদীৰ পাৰত বহি আছে বিৰাট মজা লাগিব
এইটো ৰাস্তাৰে আহিছিলোঁ, এতিয়া এইটো ৰাস্তাৰে যাব লাগিব। ইয়াতে আন্ধাৰ হ'লে প্ৰব্লেম হৈ যাব গাইছ। তো এনেকৈ এইটো ৰাস্তাৰে যাই থাকিব লাগিব এতিয়া। তো আপোনালোকক শান্তি ভেলী যাই কিনে আমাৰ হোমষ্টে পোৱাৰ ঠিক আগমুহূৰ্তত কেমেৰা অন কৰি দেখাবলৈ চেষ্টা কৰিম, কাৰণ এতিয়া ভালেখিনি আন্ধাৰ হৈছে আৰু এইটো ৰাস্তা অলপ দূৰ ছেম এনেকুৱাই পাব। তো একেবাৰে হোমষ্টে পোৱাৰ আগে আগে লগ পাই আছোঁ। তো বলক আগলৈ গৈ থাকোঁ মজা কৰি। তো গাইছ, এই নামফাং চাংটি ৰিভাৰ ছাইড হোমষ্টে আমি আহি পালোঁ। এতিয়া প্ৰব্লেম লগাই লৈছোঁ, নদীৰ ওচৰত একদম ৰুম চুম বুক কৰাই আছে। এটা হোমষ্টেও পাই গ'লোঁ আৰু টাইম হৈ আছে পুৰা পাৰফেক্ট 6টা। A few moments later. তো গাইছ, এইটো আমাৰ হোমষ্টে, নামফাং হোমষ্টে। চাংটিভিত আছে আৰু তাৰ ফ্ৰণ্টতে মোৰ বাইক থিয় হৈ আছে আৰু এইটো পৰিৱেশ বহুত মজা লাগি আছে। এটা পাৰফেক্ট ষ্টে। এতিয়া ৰুমটো দেখাই আছোঁ, বোলো ৰুমটো চাই লওক। আৰু তাৰপিছত কাইলৈ মৰ্ণিং পৰিৱেশটো দেখাম আৰু চাংটিভিত এক্সপ্ল'ৰ কৰিম, প্লাছ দিৰাঙো দেখাম মজা কৰি। তো গাইছ, দেখা পালে আপোনালোকে আমি আহি পালোঁ চাংটি ভেলী। তো চাংটি ভেলী হোমষ্টেত পাই গ'লোঁ, ফ্ৰেছ হৈ ল'লোঁ, ঠাণ্ডা আছে অলপমান। তো আজি এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ। কাইলৈ মজা এটা ভিডিঅ' আহি আছে, চাংটি ভেলীখিনিও দেখাম, দিৰাং মনেষ্ট্ৰীও দেখাম, আৰু ইয়াৰ পৰা আমি নেক্সট ডেষ্টিনেশ্যন ক'লৈ যাম সেইটোও দেখাম ধুনীয়া কৰি। তো কাইলৈ ভিডিঅ'টো আৰু মজা লাগিব। তো কাইলৈ মৰ্ণিং লগ পাই আছোঁ। তো আজি ভিডিঅ'টো ইয়াতে এণ্ডিং কৰি দিওঁ। যদি ভিডিঅ' চাই ভাল লাগিছে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব চব কৰি দিব, আৰু কাষত থকা মানুহটো টিককে বজাই দিব। তো লগ পাম কালি ব্লগত, তেতিয়ালৈকে বাই বাই।